দুলীয়াজান বিধানসভা সমষ্টিৰ হলকনি মাজুলী প্ৰাথমিক বিদ্যালয়ত মই উপস্থিত আছোঁ আৰু এই বিদ্যালয়খনৰ এতিয়া বিপদ ঘণ্টা বাজিছে আৰু সহযোগীয়ে প্ৰথমতে দৃশ্যটো দেখাব। এইখন হৈছে দুলীয়াজান সমষ্টিৰ হলকনি মাজুলী প্ৰাথমিক বিদ্যালয় আৰু দিহিংকিনা নেপালী গাঁৱৰ একমাত্ৰ এইখন হৈছে বিদ্যালয় আৰু এই বিদ্যালয়খন এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে। মাত্ৰ কেইমিটাৰমান 5 মিটাৰমান আছে। 5 মিটাৰমানৰ পাছত এই যিখন বিদ্যালয় আছে বিদ্যালয়খন বুঢ়ীদিহিং নৈৰ বুকুত উটি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আমি কথা পাতিম। ইয়াতে এখন গাঁৱৰ ৰাইজ আছে আৰু প্ৰথমে মই দেখিছোঁ যিহেতু এগৰাকী প্ৰাক্তন শিক্ষক আৰু প্ৰাক্তন ছাত্ৰ, আপুনি প্ৰাক্তন ছাত্ৰ নহয় জানো ছাৰ? কি জনাব একেবাৰে দুখৰ বিষয়ে? হয়, আমি কেইবাবাৰো চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ, যিহেতুকে আজি 15-16 বছৰে আমাৰ গৰাখহনীয়াটো অব্যাহত আছে। কিন্তু দুখৰ বিষয় যে বিদ্যালয়খন একেবাৰে নাতি দূৰত প্ৰায় 5 মিটাৰমান আঁতৰতে আমাৰ দিহিংখন লাগি আছে। গতিকে আমাৰ চিন্তা হয় কি যে এইখন সৰু ল'ৰা ছোৱালী বিদ্যালয়, গতিকে অভিভাৱকসকল চিন্তিত, যিহেতুকে নৈখন একেবাৰে কাষত। গতিকে এই বিদ্যালয়খন নাই, এই বিদ্যালয়খনক খুব ছিকিউৰিটি হিচাপে বা নিৰাপত্তা হিচাপে খুব ওখ ৱাল দি চাৰিওফালে চাৰি বেৰ দিয়াৰ ব্যৱস্থা কৰক, নহ'লে অন্যথা এই বিদ্যালয়খনত বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক মহোদয়ৰ লগতে চৰকাৰীভাৱে এই বিদ্যালয়খন অন্য ঠাইত স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিলে আমি নথৈ সুখী হ'ম। যিহেতুকে বিদ্যালয়খন অকল বিদ্যালয় নহয়, ল'ৰা ছোৱালী পঢ়াৰ উপৰিও এই বিদ্যালয়খনে এখনি ভোটাৰ চেণ্টাৰো আছে। গতিকে ইয়াত আজি প্ৰায় 5-6 বছৰৰ পৰা আমি এই বিদ্যালয়খনত ভোট প্ৰদান কৰি আহিছোঁ। গতিকে এই বিদ্যালয়খনৰ এটা সুনামো আছে, গুণোৎসৱ, যিটো বছৰি আমাৰ বিদ্যালয়সমূহৰ গুণোৎসৱ হয়। এই গুণোৎসৱত এই বিদ্যালয়খনে প্ৰায় 3-4 বাৰমান A+ পাবলৈও সক্ষম হৈছে। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ, এই বিদ্যালয়খন যেনে তেনে আপোনালোকে নাই ওখ পকী বেৰ নিৰ্মাণ কৰি আমাক সুৰক্ষিত কৰি ৰাখক, গৰাখহনীয়া ৰোধ কৰি দিয়ক, নহ'লে অন্য ঠাইত স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰি দিয়ক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহযোগীয়ে বিদ্যালয়খন দেখাব। এইখন বিদ্যালয়ৰ গাঁৱৰ প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে পাঠদান কৰি আছে আৰু এই গাঁওখনৰে কিছু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? তোমালোকৰ বিদ্যালয়খন একেবাৰে নৈ একেবাৰে উটাই লৈ যাওঁ হৈছে, কি জনাব বিচাৰিবা তুমি? মামাক এইটোৱে জনাব বিচাৰোঁ কি আমাৰ বিদ্যালয়খনত গৰাখহনীয়া বহুত ওচৰত আহি গৈছে। এক বছৰত এইটো গৰাখহনীয়া আহি পাবই পাৰে। আমাৰ ল'ৰা ছোৱালীখিনি ক'ত যাব পঢ়িবলৈ? হলকনি মাজুলীত এটাহে বিদ্যালয় আছে, এইটোহে বিদ্যালয় আছে কি ইয়াত গৰাখহনীয়া লৈ গ'লে আমাৰ ভণ্টি ভাইটি পঢ়িব নোৱাৰিব। সেইকাৰণে মামাক অনুৰোধ কৰিছোঁ যে এইটো বিদ্যালয়খন বচাই দিয়ক। নিশ্চিতভাৱে এয়া হৈছে এগৰাকী যিহেতু ছাত্ৰীৰ কাটৰ অনুৰোধ কৰিছে, যিহেতু মই কৈছোঁৱেই যে এইখন বিদ্যালয় নৈৰ গৰাহত যাওঁ অৱস্থা। স্থানীয় মহিলাও আছে ইয়াত, যিহেতু এইখন বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে অভিভাৱকসকল একেবাৰে চিন্তিত হৈ থাকে। যিহেতু মই কৈছোঁৱেই যে নৈখন একেবাৰে সীমাতে লাগি আছে, বিদ্যালয়খন একেবাৰে কাষতে নৈখন লাগি আছে আৰু অভিভাৱকসকলে চিন্তিত হৈ পৰে। তেওঁলোকৰ সন্তান ইয়াত পঢ়িবলৈ আহোঁতে কিবা দুৰ্ঘটনা হ'ব নেকি বা হৈছে নেকি, তেনেকুৱা ধৰণৰ অৱস্থাত আছে। আপোনাৰ ওচৰত আহিছোঁ, কি জনাব বাইদেউ? অতি দুখৰ বিষয় যে স্কুলৰ এতিয়া গৰাটো স্কুলৰ ওচৰত আহি পাইছে। আমাৰ ল'ৰা ছোৱালী স্কুলত আহে, আমি ঘৰত থাকোঁ। মনটো ইয়াতে মানে স্কুলতে, ল'ৰা ছোৱালী স্কুলত আহে যেতিয়া গৰাৰ ওচৰত যাব নেকি, ওলাব নেকি, এনেকুৱা লাগি থাকে। মামাক অনুৰোধ কৰিছোঁ যাতে স্কুলৰ এই গৰাখহনীয়াটো ৰোধ কৰি দিয়ে যেন, আমাৰ এইটোৱে অনুৰোধ। আপুনি কি ক'ব বিচাৰে বাইদেউ? মই একেই কথা, আৰু এই ওচৰত গৰাখহনীয়া লাগি আছে। স্কুলত ল'ৰা ছোৱালী পঠিয়ালেও ঘৰত মনত চিন্তা থাকে, স্কুলত পঠিয়ালে চিন্তা থাকে বিদ্যালয়খনত গৰাখহনীয়াত বা কিবা হ'ব নেকি, কি ঘটিব নেকি, এনেকৈ আৰু এই চিন্তাতে ভয়তে আমি ঘৰত থাকিব লাগিব। সেইকাৰণে এই স্কুলখন অনুৰোধ কৰিছোঁ মামাক যেন তেনেহ'লেও বচাই দিয়ক, নহ'লে ৱাল এখন দি কিনে সুৰক্ষিত কৰক, এইটোৱে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে অভিভাৱকৰ কাটৰ অনুৰোধ। যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলেও অনুৰোধ কৰিছে অতি শীঘ্ৰে
বিদ্যালয় বিভাগৰ কৰ্তৃপক্ষই অতি সোনকালে যদি এই বিদ্যালয়খনৰ ৰোধ কৰাৰ ব্যৱস্থা নকৰে তেনেহ'লে অতি শীঘ্ৰে এই বিদ্যালয়খন এই গাঁৱৰ পৰা নিশেষ হ'ব সেয়া নিশ্চিত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।